তেতিয়া সময় পুৱা 10:45 গৈছে। ভাহি আহিছে কাৰোবাৰ কাতৰ আৰ্তনাদ। এই যে ঘৰটো দেখিছে, এই ঘৰটোৰ পৰা কান্ধত এটা বেগ লৈ মোবাইল ফোনত কথা পাতি ওলাই গৈছে এজনী ছোৱালী। আৰু তাই গেটখন খুলিছে। তেওঁ হৈছে পেছাত এগৰাকী স্বাস্থ্যকৰ্মী। তেতিয়া সময় 10:46:28। গেটৰ বাহিৰত ৰেপিডৰ এখন দুচকীয়া বাহন আৰু পিছে পিছে এখন বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ আহি ৰৈছেহি সেই ছোৱালীজনীৰ সন্মুখত। ততাতৈয়াকৈ ছোৱালীজনী ৰেপিডখনত বহিছেহে মাথো। এতিয়া ছুইফ্ট ডিজায়াৰখনৰ পৰা চালকজন নামি আহিছে আৰু ছোৱালীজনীৰ সন্মুখত ৰৈছেহি। হয়তো 10 ছেকেণ্ডৰ ভিতৰত ৰেপিডখনত ছোৱালীজনী গুচি যোৱা হ'লে এই অথন্তৰটো নঘটিলহেঁতেন। ৰেপিডত বহি থকা ছোৱালীজনীৰ লগত সম্ভৱতঃ ছুইফ্ট ডিজায়াৰ চালকজনৰ সৈতে কথাৰ কটাকটি হৈছে। প্ৰায় 1 মিনিট 20 ছেকেণ্ড ধৰি তেওঁলোকৰ মাজত কথোপকথন চলি থাকে। মাজতে ৰেপিড' চালকজন দুয়োৰে কথোপকথনৰ মাজৰ পৰা আঁতৰি আহে। আকৌ কেইছেকেণ্ডমানৰ পিছতেই ৰেপিডখনৰ কাষলৈ উভতি যায়। পুনৰ এই ছুইফ্ট ডিজায়াৰখনৰ চালকজন নিজৰ গাড়ী লৈ বুলি উভতি গৈছে। পুনৰ 22 ছেকেণ্ডৰ পিছত গাড়ীৰ পৰা কিবা এটা উলিয়াই সেই ছোৱালীজনীৰ কাষলৈ উভতি আহিছে চালকজন। পুনৰ 25 ছেকেণ্ড ধৰি দুয়োৰে মাজত কথাৰ কটাকটি চলে। এতিয়া ৰেপিড' চালকজন নিজৰ বাইকৰ ওপৰত বহি ল'লে। হয়তো তেওঁক আঁতৰি যাবলৈ নিৰ্দেশ দিছে। এইবাৰ হাতত লৈ অহা ছুৰীখনেৰে চালকজনে সেই ছোৱালীজনীৰ ওপৰত ওপৰজোৰ পৰি ছুৰীৰে আঘাত কৰিবলৈ ধৰিলে। ছোৱালীজনী সেই ঠাইতে ঢলি পৰিল। কিন্তু সি পাশবিক অত্যাচাৰ কৰিয়েই থাকিল। সি পশুৰ দৰে উন্মাদ হৈ পৰিল। এই ভিডিঅ'টোলৈ মন কৰক। পথচাৰী, ছোৱালীজনীৰ চৌহদৰ আৱাসী, ৰেপিড' চালক এই আটাইবোৰে মাথো প্ৰত্যক্ষদৰ্শী হৈ ৰ'ল। কোনেও একো কৰিব নোৱাৰিলে। কাৰণ সেই চালকজন ইমানেই উন্মাদ হৈ পৰিছিল, তেওঁৰ ওচৰলৈ যোৱাৰ সাহসেই গোটাব নোৱাৰিলে। ইফালে ছোৱালীজনী তাতেই পৰি ৰ'ল। এইবাৰ ছুইফ্ট ডিজায়াৰ চালকজন গাড়ীত বহিলগৈ। উন্মাদ হৈ পৰা সেই চালকজনে গাড়ীৰ ভিতৰৰ পৰা বটলত কিবা এটা উলিয়াই অলপ খাই লৈছে। এইবাৰ গাড়ীখনত বহি গাড়ী ষ্টাৰ্ট দি তাৰ পৰা আঁতৰি গৈছে। মুখ হৈ ৰ'ল 5জনকৈ লোক। এনে এটি পাশবিক অত্যাচাৰ তেওঁলোকে চকুৰ আগতে দেখিও একো কৰিব নোৱাৰিলে। ছুৰীৰ আঘাত লৈ ছোৱালীজনী তাতেই ছটফটাই থাকিল। জানিব পৰা মতে এই ছোৱালীজনীৰ সৈতে সেই ল'ৰাজনৰ প্ৰেমৰ সম্পৰ্ক আছিল। সেই ছোৱালীজনী পূৰ্বে বিবাহিত যদিও তাইৰ স্বামীৰ মৃত্যু হৈছে। সেই ল'ৰাজনো হৈছে বিবাহিত। কিন্তু সেই কথা সেই ছোৱালীজনীয়ে পিছতহে গম পাইছিল। সেইবাবে সেই ল'ৰাজনৰ পৰা তাই আঁতৰি আহিব বিচাৰিছিল। ছোৱালীজনী হত্যাৰ চেষ্টা কৰাৰ পিছতেই অলপ আঁতৰত গৈ সেই চালকজনেও নিজৰ পেটত ছুৰীৰে আঘাত কৰি আত্মঘাতী হ'বলৈ চেষ্টা চলায়। ইতিমধ্যে GMCHত চিকিৎসাধীন হৈ সেই ছোৱালীজনীয়ে মৃত্যুক আঁকোৱালি লয়। সেই একেখন হস্পিটেলতেই সেই ল'ৰাজনো এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। হত্যাৰ মূল কাৰণ জানিবলৈ এতিয়া আৰক্ষীয়ে তদন্ত চলাই আছে। আৰু সেই আৰক্ষীয়ে কি ক'লে আৰক্ষীৰ মুখেৰে CCTV ফুটেজ সংগ্ৰহ কৰা হ'ল, ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে। আৰু সেই ল'ৰাটোৱেও নিজকে পেটত ছুৰীৰে আঘাত কৰিছে। হয়তো ছুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে। এই ল'ৰাটোক এখন গাড়ীত পোৱা গ'ল, ল'ৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ। এতিয়া ছোৱালীজনী লগত সেই ল'ৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে। তেওঁলোকে এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল। এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ। ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল। ল'ৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল। এয়া আচলতে প্ৰেম হ'বই নোৱাৰে। কোনেও ভালপোৱাজনক বা ভালপোৱাগৰাকীক ইমান নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ কথা ভাবিবই নোৱাৰে। প্ৰকৃততে ছোৱালীজনীয়ে ঠিকেই ভাবিছিল।
তাই প্ৰথমতে হয়তো ল'ৰাজন যে বিবাহিত সেই কথা জনা নাছিল, কিন্তু যেতিয়া গম পাইছিল তেতিয়া তাৰ পৰা আঁতৰি আহিছিল, কাৰণ এখন সংসাৰ ভঙাৰ সপোন তাই দেখা নাছিল। কিন্তু তাইৰ এই সততা হৈ পৰিছিল তাইৰ মৃত্যুৰ কাৰণ।